জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰঙিয়াৰ ৰাজপথত DYFIৰ প্ৰতিবাদী মিছিল। ৰঙিয়াত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত DYFIৰ চতুৰ্দশ সংখ্যক অসম ৰাজ্যিক সন্মিলনৰ শেষত সংগঠনটোৰ সদস্যসকলে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি এক প্ৰতিবাদী মিছিল বাহিৰ কৰে। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ পৰা ৰঙিয়া নগৰৰ মাজমজিয়াৰে বাহিৰ কৰা এই মিছিলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা 5 শতাধিক সদস্যই জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ সদস্যসকলে। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFIৰ চতুৰ্দশ অসম ৰাজ্যিক সন্মিলন ৰঙিয়াত অনুষ্ঠিত হৈছিল আৰু এই সন্মিলনৰ মজিয়াৰ পৰাই অসমবাসীৰ আজি এই সময়ত যিটো বাৰ্তা যে জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক, সেই দাবী লৈ পেলাই আমি এই সমদল আয়োজন কৰিছোঁ। আমাৰ এই সময়ত এটাই দাবী যে জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু, আমাৰ হাৰ্টথ্ৰব, তেখেতৰ মৃত্যু কেনেকৈ হ'ল সেই কথা আমি জানিব লাগে। আজি ইমান দিন হৈ গ'ল, এতিয়া প্ৰায় এমাহ হ'বগৈ, এতিয়ালৈকে প্লেচ অফ অকাৰেঞ্চ সেয়া হৈছে ছিংগাপুৰ। সেই ছিংগাপুৰত গৈ পেলাই কোনো গৈ ঢুকি পোৱাগৈ নাই। অথচ যিটো ফেষ্টিভেলৰ কথা আমি পাতি আছোঁ, সেই ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেলটোৰ আয়োজক আছিলে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু হাই কমিশ্যনাৰ অফ ইণ্ডিয়া ছিংগাপুৰ। ইমান আমাৰ দুখন বেয়াগুম চৰকাৰ, তথাপি আমি যেন ইমান দুৰ্বল হৈ আছোঁ জুবিন গাৰ্গ ন্যায় প্ৰদান কৰাত। আজি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি এই ধৰণে সমদল কৰিব লগা হৈছে। ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে? আজি গৰিমা বৌৱে কান্দি কান্দি যি কাতৰ আহ্বান জনাইছে অসমবাসীৰ কাৰণে, আমি তাত আচলতে আমাৰ দুখ লাগিছে আৰু আমাৰ শোকে খুন্দা মাৰি ধৰিছে বুকুখন এনেকুৱাকৈ যে যিজন মানুহে সমগ্ৰ অসমবাসীক এক কৰি থৈ গ'ল, জাতি ধৰ্ম নিৰ্বিশেষে একতাৰ বাৰ্তা দি থৈ গ'ল, আজি সমগ্ৰ অসমবাসী এটা দাবী জনাইছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনে এই মিছিল কৰাৰ লগতে অহা 17, 18 আৰু 19 তাৰিখে আমি বেজ পৰিধান কৰিম। সকলোকে বেজ পৰিধান কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু 19 তাৰিখে আমি পুনৰ এই কথাকে ক'ম, আমাৰ ইয়াত কোনো ধৰণৰ অন্য কথা নাই। আৰু আমি অসম চৰকাৰকো কৈছোঁ, পলিটিক্স নকৰিবা বন্ধু, এটাই আমাক লাগে, অসমবাসীৰ এটাই দাবী, জাষ্টিছ ফৰ জুবিন গাৰ্গ।